এখন জীৱন্ত দলিল হিচাপে অৱহিত কৰা হৈছে। গতিকে সংবিধানখন যিহেতু যিবিলাক নিয়ম কানুন তেওঁলোকে দেখা চাই বা প্ৰথাৰ দ্বাৰা প্ৰতিষ্ঠিত হৈ পেলাই এখন সংবিধানৰ ৰূপ তেওঁলোকে প্ৰতিফলিত কৰিছে। আৰু তেনেদৰে ব্ৰিটেইন এখন বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আজিও প্ৰতিষ্ঠিত হৈ আছে। গতিকে বক্তব্যৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুযোগ পাইছোঁ। গতিকে সেই সুযোগ প্ৰদান কৰাৰ কাৰণে মই আপোনালোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে আমি এতিয়া আলোচনাত আমি প্ৰৱেশ কৰিবলৈ বিচাৰিছোঁ যে আজিৰ দিনটো সংবিধান দিৱস হিচাপে উদযাপিত হৈছে সমগ্ৰ দেশতে। 2015 চনলৈকে সংবিধান দিৱসৰ কোনো নাম গোন্ধই নাছিল। 2015 চনৰ 19 নৱেম্বৰ তাৰিখে 19 নৱেম্বৰ তাৰিখটো আছিল একে সময়তে আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন। আৰু এই 19 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সামাজিক সবলীকৰণ আৰু সামাজিক ন্যায় যিটো মন্ত্ৰণালয় আছে, এই মন্ত্ৰণালয়ে সংবিধান দিৱস অনুষ্ঠিত কৰিব লাগে বুলি এটা প্ৰস্তাৱ আগবঢ়াইছিল। আৰু সেই প্ৰস্তাৱটো ভাৰতবৰ্ষৰ যিখন কেবিনেট, কেন্দ্ৰীয় কেবিনেটত অনুমোদিত হৈছিল। আৰু তাৰ আধাৰতেই তেতিয়াৰে পৰা 2015 চনৰ পৰা সংবিধান দিৱস উদযাপিত হৈছে। গতিকে একে সময়তে আমি সংবিধানক কেন্দ্ৰ কৰি দুটা দিৱস পাওঁ। এটা হৈছে গণৰাজ্য দিৱস আৰু আনটো হৈছে সংবিধান দিৱস। গণৰাজ্য দিৱস 26 জানুৱাৰী আৰু 26 নৱেম্বৰটো হৈছে আমাৰ সংবিধান দিৱস। আৰু সংবিধান দিৱসৰ তাৎপৰ্যটো এইটোৱেই যে সংবিধানখন গ্ৰহণ কৰা হৈছিল। অৰ্থাৎ এইটোক আমি একেভাৱে ক'ব পাৰোঁ যে এইখন হৈছে সংবিধানখন গ্ৰহণ কৰা তাৰিখ। আৰু সংবিধানখন গ্ৰহণ কৰাৰ এটা প্ৰতীকী অৰ্থ আছে। প্ৰতীকী অৰ্থটো এইটোৱেই যে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 24 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ দ্বাৰা তেওঁ ভাৰত গণৰাজ্যৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। আৰু সেই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ সভাপতি হিচাপে তেওঁ সংবিধানখনত তেওঁৰ সন্মতিসূচক স্বাক্ষৰটো দিছিল 26 নৱেম্বৰ তাৰিখে। আৰু তেওঁৰ সন্মতিসূচক স্বাক্ষৰ প্ৰদানৰ লগে লগে ভাৰতবৰ্ষৰ সংবিধান সভাৰ দ্বাৰা গৃহীত হোৱা উইদিন দ্য ফ্ৰেমৱৰ্ক অফ দ্য কেবিনেট মিছন প্লেন, অৰ্থাৎ কি যে যিখন নেকি আমাৰ সংবিধান সভা, এই সংবিধান সভাই ইমান দিনে আচলতে এটা পৰাধীন সত্তাৰে কাম কৰিবলগীয়া হৈছে। কেবিনেট মিছনে বান্ধিলে যদি লক্ষণ ৰেখা, সেই লক্ষণ ৰেখাৰ মাজত থাকিহে বা ভিতৰত থাকিহে আমাৰ সংবিধান সভাই কাম কৰিব লাগিছিল। আজি কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰা হয়। যদিও বৰ্তমান আমি দেখিবলৈ কোৱাৰ দৰে যে সংবিধানখন যিহেতু আমাৰ বহুতো জটিল শব্দৰে গঠিত হৈছে, যাৰ ফলত এক আইনী বা যিটো আমাৰ উচ্চ শ্ৰেণী বা আইনগত শ্ৰেণী সিহঁতে লাভ উঠাব পাৰিছে। কাৰণ এটা যিটো অৰ্থই বৰ্তমানক সংবিধান বা সংবিধানখন নাথাকিলে আমাৰ কি হয় তাৰ আমি কল্পনা কৰিব নোৱাৰোঁ। সেয়েহে মই ক'বলৈ গৈছোঁ যে সংবিধানখন আমাৰ ভাৰতবৰ্ষৰ বাবে বা যিকোনো দেশৰ বাবে অতিকৈ আৱশ্যকীয় এক পুস্তক বুলি ক'ব লাগিব। যে প্ৰতিখন স্কুল বা প্ৰতিখন মহাবিদ্যালয়তে এই সংবিধান দিৱসটো উদযাপন কৰিব লাগিব। তাত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো প্ৰতিখন শিক্ষানুষ্ঠানে ডিছপ্লে কৰিব লাগিব সব ষ্টুডেণ্টৰ সন্মুখত। গতিকে আমি এনেদৰে ডিছপ্লে কৰিছোঁ। আৰু এতিয়া এই প্ৰস্তাৱনাটো মাতি দিয়া হ'ব, যাতে প্ৰস্তাৱনাত আমি সংবিধানখন ইমান সহজতে পঢ়ি শেষ কৰিব নোৱাৰোঁ, বুজিব নোৱাৰোঁ। যাতে প্ৰস্তাৱনাটো কি মূল সংবিধানখনৰ গুৰাৰ্থ, সেই গুৰাৰ্থখিনি যাতে আমি বুজি পাওঁ, সেইকাৰণে প্ৰস্তাৱনাটো সকলোৰে সন্মুখত পাঠ কৰি দিব ওলাইছোঁ। তোমালোকৰ সন্মুখৰ স্ক্ৰীনত আছেই প্ৰস্তাৱনাটো, জাষ্ট একবাৰ তোমালোকে চাই যাবা। We, the people of India, having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic, and to secure to all its citizens justice, that is social, economic and political, liberty of thought, expression,
belief, faith and worship, equality of status and of opportunity, and to promote among them all fraternity, assuring the dignity of the individual and the unity and integrity of the nation. In our Constituent Assembly, this 26th day of November 1949, do hereby adopt, enact and give to ourselves this Constitution. Ponote amak foundation to lagi. Hey foundation to oporot base kori ami 2 moholiya, 3 moholiya, 4 moholiya, 10 moholiya ghor bilak ami banao. Jodi hey foundation tut jiketa ami post আমি পুটু খুঁটা যিকেইটা পুটু সেইকেইটা যদি দুৰ্বল হয় তেনেহলে সদায় সেই বিল্ডিংটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে সাগৰত যদি এখন আমি নাও মেলি দিওঁ সেই নাওখনত যদি গুৰিয়াল বঠা ধৰাজন নাথাকে তেনেহলে নাওখনে কোনটো ডাইৰেকশ্যনত গতি কৰিব কোনটো দিশত যাব তাৰ কোনো নিশ্চয়তা নাথাকে থাকে জানো এই কারণে নাওখনৰ একজন গুৰিয়াল বঠা ধৰা থাকিব লাগে ঠিক তেনেকে দেশ এখন ভাৰতবৰ্ষত আমি কিমান পপুলেশন আছে বুলি জানো মোটামুটি 140 কোটি 140 কোটিৰ দেশ এখন এটা যদি নিৰ্দিষ্ট ৰাস্তাত যাব লাগে বা হি 20 কোটিৰে হক 30 কোটিৰে হক 80 লাখৰে হক 8 লাখৰে হক ইজৰাইলত কিমান জনসংখ্যা আছে 80 লাখ ভুটানত কিমান জনসংখ্যা আছে 8 লাখ সেই হিচাপত যদি আমি চাও আমাৰ ভাৰতবৰ্ষখনক কল্পনা কৰিছোৱা কিমান ডাঙৰ এখন ৰাষ্ট্ৰ মঞ্চত উপবিষ্ট সভাপতি মহোদয় লগতে মঞ্চত উপবিষ্ট আমাৰ সমল ব্যক্তি বৰপেটাৰ এমসি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অৱনী কুমাৰ দাসদেৱ মঞ্চত উপবিষ্ট উপাধ্যক্ষা মহোদয়া লগতে মঞ্চত উপবিষ্ট আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সমন্বয়ক ডক্টৰ দীপুল তালুকদাৰ ছাৰ লগতে উপস্থিত সমূহ শিক্ষকবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সৰ্বপ্ৰথমে আমি শলাগৰ শৰাই আগবঢ়াইছো আমাৰ সামৰিছো ধন্যবাদ পুনৰবাৰ